নমস্কাৰ আপোনাক সকলোকে পুনৰবাৰ আন্তৰিক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এক্সাম গেট এছএমইছ ইউটিউব চেনেল আজিৰ এই ভিডিঅ'টোত মই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2022 বৰ্ষত যিটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা হ'বলৈ গৈ আছে সেই পৰীক্ষাৰ কাৰণে যিটো পৰীক্ষাত কাৰণে টোটেল পোষ্ট আছিলে 26,441টা পদ আছিলে আৰু সেই পদসমূহৰ ভিতৰত গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আছিলে আৰু সেই পৰীক্ষাৰ কাৰণে আজি কিছুমান মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম যিখিনি প্ৰশ্ন থাকিব জেনাৰেল ইংলিছৰ ওপৰত আৰু সেই কুৱেশ্যনখিনি বিশেষকৈ ভয়েস চেঞ্জৰ ওপৰত থাকিব আজি প্ৰথমটো প্ৰশ্নলৈ মই আগবাঢ়িছোঁ এক নম্বৰটো আছে আই নো ইয়োৰ ফাদাৰ মই তোমাৰ দেউতাকক চিনি পাওঁ বা জানো ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল এটো এক্টিভ ভয়েসত দিয়া হৈ আছে ইয়াৰ অপচনত চাৰিটাকৈ অপচন দিয়া হৈ আছে তলত চাৰিটাকৈ অপচন দিয়া হৈ আছে প্ৰথমটো আছে ইয়োৰ ফাদাৰ ইজ নোন বাই মি ৱেল ইয়াত চাৰিটা অপচন দিয়া হৈ আছে চাৰিটাৰ ভিতৰত এটা শুদ্ধ আৰু তিনিটা ভুল এতিয়া আমি বিচাৰি উলিয়াম কোনটো শুদ্ধ উত্তৰ ইয়াত বি নম্বৰটো আছে ইয়োৰ ফাদাৰ ইজ নোন টু মি ৱেল ইয়াত চি আছে ইয়োৰ ফাদাৰ হেজ বিন নোন বাই মি ৱেল ডিত আছে ইয়োৰ ফাদাৰ had been known by me well চাৰিটা অপচন আছে আমি যদি এই সেন্টেন্সটোলৈ লক্ষ্য কৰোঁ প্ৰথমে আমি চাব লাগিব এই সেন্টেন্সটো কোনটো টেন্সত আছে প্ৰেজেন্ট টেন্সত নে পাষ্ট টেন্সত নে ফিউচাৰ টেন্সত আকৌ প্ৰেজেন্ট টেন্সৰ প্ৰত্যেকটোৰ এটা ভাগ আছে এতিয়া এটো সিম্পল প্ৰেজেন্ট টেন্সত আছে আই নো ইয়োৰ ফাদাৰ ৱেল সিম্পল প্ৰেজেন্ট টেন্সত এতিয়া আমি কিছুমান নিয়ম জানো যে ভয়েস চেঞ্জিংৰ ক্ষেত্ৰত যদি এক্টিভ ভয়েসৰ সেন্টেন্সৰ অবজেক্টটো পেসিভ ভয়েসত সাবজেক্ট হিচাপে লিখিব লাগে ইয়াত অবজেক্ট কোনটো আছে ইয়াত অবজেক্ট আছে ইয়োৰ ফাদাৰ আমি ইয়াত ইয়োৰ ফাদাৰটো গোটেইটোত আমি লক্ষ্য কৰিছোঁ ইয়াতো ইয়োৰ ফাদাৰ আছে ইয়াতো ইয়োৰ ফাদাৰ আছে ইয়াতো ইয়োৰ ফাদাৰ আছে ইয়াতো ইয়োৰ ফাদাৰ আছে কিন্তু ইয়াত শুদ্ধ উত্তৰ এটাহে হ'ব গোটেইখিনিত ইয়োৰ ফাদাৰ দিয়া হৈ আছে আমি পিছত কি কাম আছে কৰিবলগীয়া সেইখিনি চাব লাগিব যদি এটো প্ৰেজেন্ট টেন্সত আছে তেতিয়াহ'লে ইয়োৰ ফাদাৰ লগত সিম্পল প্ৰেজেন্টত এম ইজ আৰ তিনটাৰ পৰা এটা লিখিব লাগিব আৰু হেতু কেনেকৈ লিখিম তিনটা আমি কেনেকৈ ধৰিব পাৰিম ইয়োৰ ফাদাৰ যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰত আছে তেতিয়াহ'লে ইয়াৰ লগত সদায় ইজ বহিব যদি ফাৰ্স্ট পাৰসন হ'লহেঁতেন যদি আই থাকিলেহেঁতেন তেতিয়াহ'লে এম বহিলেহেঁতেন এতিয়া ইয়োৰ ফাদাৰ যেহেতু দিয়া হৈ আছে ইজ দিয়া হৈ আছে ইয়াত ইজ আছে বাকি এটো আলটিমেটলি আমি নহয় বুলি ক'ব পাৰিম সি নম্বৰটো কিয় ইয়াত হেজ আছে এটো নহব দুই নম্বৰটো ডি নম্বৰটোত কি আছে হেড আছে এটো আলটিমেটলি দুটা অলৰেডি কাটি গ'ল কিন্তু অপচন দুটা আমাৰ হাতত আছে অপচন প্ৰথমটো আছে এ নম্বৰ ইয়োৰ ফাদাৰ ইজ নোন বাই মি ৱেল আৰু বি নম্বৰটো আছে ইয়োৰ ফাদাৰ ইজ নোন টু মি ৱেল দুটা অপচন আছে দুটাৰ পৰা শুদ্ধ অলৰেডি আমি দুটা কাটি দিছোঁ কিয় ইয়াত হেজ আছে আৰু ইয়াত হেড আছে অলৰেডি দুটা আমি কাটি দিছোঁ এতিয়া চাম এই দুটাৰ পৰা কোনটো শুদ্ধ হ'ব ইয়াৰ পিছৰ কামটো কি মেইন যেটো ভাৰ্ব এই সেন্টেন্সৰ মেইন নো ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্মটো লিখিব লাগিব নো নিউ নোন লিখিলো ইয়াতো আছে এতিয়া নো ভাৰ্বৰ লগত এটা প্ৰিপজিশন বহাব লাগে প্ৰিপজিশনটো আমি সকলোৱে জানো নো ভাৰ্বৰ লগত ইয়াত বাই দিয়া হৈ আছে নো ভাৰ্বৰ লগত কেতিয়াও বাই প্ৰিপজিশন নহয় এটো কাটি দিলো আলটিমেটলি আৰু এটা ক্যান্সেল হৈ গ'ল এ টু ক্যান্সেল হ'ল সি টু ক্যান্সেল হ'ল আৰু ডি টু ক্যান্সেল হৈ গ'ল আমি কাৰণখিনি ইতিমধ্যে ক'লোৱে ইয়াৰ শুদ্ধটো হ'ব তেতিয়াহ'লে বি ইয়োৰ ফাদাৰ ইজ নোন নোৰ লগত সদায় টু প্ৰিপজিশন বহে নো মি ৱেল প্ৰথম প্ৰশ্নটো গ'ল ইয়াত দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়িছোঁ দ্বিতীয় প্ৰশ্নত কি দিয়া হৈ আছে হেতু আলোচনা কৰিম ইয়াত আছে দ্য হান্টাৰ কিল দ্য টাইগাৰ শিকাৰীজনে বাঘটো মাৰিছিল কিল্ড পাষ্ট টেন্সত আছে যদি পাষ্ট টেন্সত আছে তেতিয়াহ'লে আমি সেই বক্সলৈ মন কৰিব লাগিব পাষ্ট টেন্স সিম্পল পাষ্ট টেন্সত থাকে তেতিয়াহ'লে এই পাষ্টৰ তলত কি আছে ওয়াজ নহলে ওয়াৰ মানে ক'ত লিখিম
সাবজেক্টৰ লগত এতিয়া দ্য হান্টাৰ কিল দ্য টাইগাৰ ইয়াৰ অবজেক্ট কোনটো আছে দ্য টাইগাৰ ইয়াত পেসিভ ভয়েস লিখোতে আমি সাবজেক্ট হিচাপে লিখিব লাগিব ইয়াতো লিখিলো ইজ গোটেইখিনি অপশনত আমি দ্য টাইগাৰটো সাবজেক্ট হিচাপে বহালো এতিয়া আমাৰ করণীয় কি কাম আছে এতিয়া আমি চাব লাগিব যেহেতু হি এক্টিভ ভয়েসৰ সেন্টেন্সটো পাস্ট টেন্সত আছে পাস্ট টেন্সত থাকিলে আমি was বা were দুটাৰ পৰা এটা লিখিব লাগিব হেতু কিহৰ ওপৰত ডিপেন্ড কৰিব এটো সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিব সাবজেক্টটো সিঙ্গুলাৰ নম্বৰত আছে নে প্লুৰেল নম্বৰত আছে এটো দা টাইগাৰ এটা টাইগাৰৰ কথা কোৱা হৈছে তেতিয়াহলে সাবজেক্টটো সিঙ্গুলাৰ নম্বৰ এতিয়া তাৰ লগত কি was বহিব যদি প্লুৰেল নম্বৰত থাকিলেহেঁতেন তেতিয়াহলে were বহিলেহেঁতেন ইয়াত was ক'ত আছে আমি চাব লাগিব প্ৰথমটোত is আছে আলটিমেটলি ক্যান্সেল দ্বিতীয়টোত আছে was এটো গোল সি নম্বৰত আছে has ক্যান্সেল আমি গুটিখিনি সেন্টেন্স চাব লাগিব লাষ্টলৈকে যদি কিবা সৰু ভুল এটা থাকে তেতিয়াহলে সেন্টেন্সটো কাটি যাব has আছে 3 নম্বৰত কি আছে had আছে আলটিমেটলি এই দুটা অপশন চাই পেলাই আমি ক'ব পাৰিলো যে আলটিমেটলি তিনটা ক্যান্সেল হৈ আছে এ নম্বৰটো ক্যান্সেল C2 ক্যান্সেল আকৌ D2 ক্যান্সেল এটি আলটিমেটলি শুদ্ধ উত্তৰটো হ'ব বি দ্য টাইগাৰ ওয়াজ কিল্ড কিলৰ past participle killed by the hunter ইয়াৰ যেটো হান্টাৰ আছে টু লাষ্টত অবজেক্ট হিচাপে বহিছে ইয়াৰ পিছৰ প্ৰশ্নটো আগবঢ়িছো 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন দিয়া হৈ আছে I have posted the letters হেই সেন্টেন্সটো প্ৰথমে চাই পেলাই ক'ব লাগিব আমি কোনটো টেন্সত আছে I have posted the letters এইটো প্ৰেজেন্ট পারফেক্ট টেন্সত আছে the letters ইয়াত প্লুৰেল নম্বৰত আছে the letters এইটো প্ৰথমে সাবজেক্ট হিচাপে লিখিছো সাবজেক্ট গুটেইখিনি সাবজেক্ট হিচাপে আছে সি নম্বৰটো দেখো নাই none of this the letters গুটেইখিনি আমি সাবজেক্ট হিচাপে লিখিছো যেহেতু সেন্টেন্সটো আছিল past perfect টেন্সত ইয়াত পারফেক্ট ইয়াত সিধা যেটো যাব আৰু past এই had been লিখিব লাগিব past perfect আকৌ past মানে ইয়াত যেটো আছে বস্তু had been লিখা হৈ আছে ন had been সাবজেক্টৰ লগত লিখিব লাগিব the letters ইয়াত আছে has been এটো কাটি গল সি নম্বৰটো আছে had been এটো শুদ্ধ আলটিমেটলি আমি ইয়াত চাব পাইছো যে ইয়াত have been আছে have been আমাৰ ফৰ্মুলা মতে নহয় পারফেক্ট টেন্সত past পারফেক্ট টেন্সত had been লিখিব লাগিব had been কোনটো আছে এটোত আছে এটো কাটি গল তেতিয়া হলে ইয়াৰ শুদ্ধটো কোনটো হ'ব শুদ্ধটো হ'ব সি নম্বৰ সি the letters had been posted by me ইয়াৰ পিছৰ কেইটামান প্ৰশ্নলৈ আগবাঢ়িছো ইয়াৰ পিছৰ প্ৰশ্নটো আছে ইয়াত the teacher is correcting our copies sentence to আছে present continuous tense কিয় আছে ইজৰ লগত যেটো ভাৰ্ব আছে ভাৰ্বৰ লগত ing আছে the teacher is correcting our copies তেতিয়া হলে আমি প্ৰথমে ইয়াত যেটো অবজেক্ট আছে পেসিভ ভয়েস কৰোতে কি কৰিব লাগিব অবজেক্টটো পেসিভ ভয়েসত সাবজেক্ট হিচাপে লিখিব লাগিব ইয়াত অবজেক্ট আছে our copies প্লুৰেল নম্বৰত আছে our copies to পেসিভ ভয়েসত সাবজেক্ট হিচাপে লিখিব লাগিব ইয়াত our copies লিখিছো বি নম্বৰত our copies চাৰিটাতে our copies বুলি দিয়া হৈ আছে কিন্তু চাৰিটা উত্তৰ শুদ্ধ হ'ব জানো এটাহে শুদ্ধ হ'ব তিনটা ভুল গতিকে গোটেই চাৰিটাত our copies ইয়াৰ পাছতে কি কাম কৰিবলগীয়া আছে যেহেতু এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে গতিকে ইয়াত আমি বক্সত চাব লাগিব যেটো বক্সৰ নাম দিয়া হৈছে ভয়েস চেঞ্জিং কাৰ এই কাৰৰ পৰা আমি ইয়াত উলিয়াই আনিম ইয়াত আছে যেহেতু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে কন্টিনিউয়াস ইয়াৰ সিধা যেটো সাম প্ৰেজেন্টৰ সিধা কি আছে am being is being are being গুটেইখিনি ইয়াত লিখিব পৰা নাই সেই কাৰণে am being ... বুলি দিছো am being যদি
যদি পেচিভ ভইচৰ সাবজেক্টটো ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলার নাম্বার হয় তেতিয়াহ'লে এম বিং যদি প্লুৰেল নাম্বার হয় থাৰ্ড পাৰ্সন প্লুৰেল নাম্বার হয় তেতিয়াহ'লে আৰ বিং যদি থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার হয় তেতিয়াহ'লে ইজ বিং এতিয়া ইয়াত দেখা গৈ আছে আৱাৰ কপিজ থাৰ্ড পাৰ্সন প্লুৰেল নাম্বার যদি আৱাৰ কপি থাকিলেহেঁতেন তেতিয়াহ'লে ইয়াৰ লগত ইজ বিং লগালোহেঁতেন এতিয়া যেহেতু ইয়াত দিয়া হৈছে আৱাৰ কপিজ থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰ তেতিয়াহ'লে ইয়াৰ লগত লিখিম আমি আৰ বিং কোনটোত আছে ইয়াত আৰ লগত বিং নাই ইয়াত হেভ বিন আছে সি নম্বৰত আছে হেড বিন এটো কেনসেল আমি দেখা পালো যে লাষ্টত আৰ বিং দিয়া হৈ আছে ইয়াত এতিয়া পিছৰখিনি কাম কি কৰিব লাগিব ইয়াৰ লগত যেটো ভাৰ্ব আছে কাৰেক্টিংৰ মেইন ভাৰ্বটো হ'ল কাৰেক্ট past participle form লিখিব লাগিব কাৰেক্টেড কিন্তু অলৰেডি আমি তিনটা ৰিজেক্ট কৰিলোৱে তেতিয়া হলে ইয়াত কাৰেক্টেড past participle আছে আৰু কাৰেক্ট ভাৰ্বৰ লগত প্ৰিপজিশন এটা লিখিম আমি কিন্তু কোনটো লিখিছো বাই প্ৰিপজিশন বাই লিখিলো যেহেতু ইয়াত সেন্টেন্সটোত দা টিচাৰ আছিল সাবজেক্ট পেসিভ ভয়েস কৰোতে আমি ইয়াত লিখিম অবজেক্ট এটো শুদ্ধ গতিকে দা টিচাৰ ইজ কাৰেক্টিং আৱাৰ কপিজ ইয়াৰ ভয়েস চেঞ্জ কৰোতে আমি শুদ্ধতাটো বিচাৰি উলিয়ালি কোনটো ডি নম্বৰটো আমি শুদ্ধত হিচাপে পালো ইয়াৰ পাছতে আছে 5 নম্বৰত আই নো হিম একেবাৰে সিম্পল সেন্টেন্স আই নো হিম মই তেওঁক জানো বা চিনি পাও তেতিয়া হলে আই নো হিম প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে যদি প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডিফিনিট দুইটা একে হয় যদি প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্টত হয় তেতিয়া হলে এম ইজ আৰ তিনটাৰ পৰা এটা লিখিব লাগিব সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিহে কোন ইয়াত আই নো হিম হি যদি মই সাবজেক্ট হিচাপে লিখো তেতিয়া হলে হিমৰ সাবজেক্ট হি ইয়াতো হি গুটেটোত হি দিয়া হৈ আছে আমি চাৰিটাৰ পৰা একো লক্ষ্য কৰিব পৰা নাই সব হি আছে ইয়াৰ পিছৰ কামখিনি চাই পেলাই আমি ক'ব লাগিব যে কোনটো শুদ্ধ ইয়াৰ পিছত আছে যেহেতু হি দিয়া হৈ আছে তেতিয়া হলে এম ইজ আৰ হি যেহেতু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ তাৰ লগত সদায় ইজ বহিব ইজ ক'ত বহিছে ইয়াত বহিছে ইজ আৰু বাকিখিনিত কি বহিছে ওয়াজ বহিছে এটো কেনসেল হেজ বহিছে এটো কেনসেল কিন্তু আৰু এটা দিয়া হৈ আছে ইজ দুটাত ইজ দিয়া হৈ আছে আমি এতিয়া আমাৰ হাতত দুটা অপচন এতিয়াও বাকি আছে দুটাৰ পৰা আমি কম্পেয়াৰ কৰি উলাম কোনটো শুদ্ধ হ'ব উত্তৰ ইয়াতো ইজ আছে এক নম্বৰটো ইজ আছে এতিয়া দুটাত ইজ পালো ইয়াৰ পিছৰ আমি চাম নো ইয়াত যেহেতু নো আছে নো ভাৰ্বৰ past participle মই ইতিমধ্যে আগতে ক'লোৱে নো নিউ নোন ইয়াত নোন দিয়া হৈ আছে ইয়াতো দেখুন শুদ্ধ হৈ আছে আৰু ইয়াত যেটো ইজ আছিল যেহেতু এটোটো নন হৈ আছে আমি দুটা অপচনৰ পৰা এতিয়ালৈকে কম্পেয়াৰ কৰিব পৰা নাই যে কোনটো শুদ্ধ উত্তৰ এতিয়া আকৌ চাম কি কাম বাকি আছে নো ভাৰ্বৰ লগত এটা প্ৰিপজিশন বহাব লাগিব আমি সকলোৱে জানো যে নো ভাৰ্বৰ লগত সদায় টু প্ৰিপজিশন হয় বাই প্ৰিপজিশন কেতিয়াও নবহে গতিকে এক নম্বৰ যেহেতু আমাৰ অপচনত আছিল ইয়াত বাই হৈ আছে বাই এটো কাটি গল আলটিমেটলি আমি ইয়াত দেখা পাই আছো যে টু প্ৰিপজিশন বহি আছে তেতিয়া হলে আমি ক'ব পাৰো ডি নম্বৰটো শুদ্ধ উত্তৰ আই নো হিম মই তেওঁক জানো বা চিনি পাও হি ইজ নন টু মি শুদ্ধ উত্তৰ গতিকে আজিলৈ মানে পৰৱৰ্তী ভিডিঅ'ত মই পুনৰ লগ পাম ধন্যবাদ